আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষে তিনিচুকীয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বানপানী সুৰক্ষাৰ বাবে বাটৰ নাট। তিনিচুকীয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষে বানপানী সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে সাৱধানতাৰ মৰণ নাই শীৰ্ষক বাটৰ নাট বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিংহ পাৱাৰে। তিনিচুকীয়াৰ ৰাজচক্ৰৰ বানপানীৰ প্ৰৱণ অঞ্চলসমূহত সজাগতাৰ বাবে এই বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব। বাটৰ নাটৰ নাট্যকাৰ অমূল্য খাটনিয়াৰ আৰু ৰমেশ তালুকদাৰ। নাটৰ পৰিচালনা হেমন্ত ৰাজ কোঁৱৰ তথা ব্যৱস্থাপনা কৰে শ্যামচন্দ্ৰ খাউণ্ডৰ। বাটৰ নাটৰ পৰিৱেশন সূৰ্যমুখী নাট্যগোষ্ঠী তিনিচুকীয়াৰ দ্বাৰা কৰা হৈছে। উক্ত এই বাটৰ নাটৰ শুভ উদ্বোধনী অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে দীপু কুমাৰ ডেকা, সুশান্ত দত্ত, মনজিৎ বৰকাকতি, সৰফৰাজ হক প্ৰমুখ্যে, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোম, তিনিচুকীয়া জিলাৰ কেওটা ৰাজচক্ৰৰ চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল তথা জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।